কামৰূপৰ আমিনগাঁৱত মনসা পূজা উপলক্ষে কলচী যাত্ৰা। বৰ্ণাঢ্য কলচী যাত্ৰাত অংশগ্ৰহণ আমিনগাঁৱৰ কেইবা শতাধিক ধৰ্মপ্ৰাণ লোকৰ। আমিনগাঁও ওপৰবৰী মনসা মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ ভক্তৰ দীঘলীয়া শাৰী। কণ কণ কিশোৰ কিশোৰী যুৱক যুৱতীকে ধৰি জ্যেষ্ঠ জনলৈ সকলোৱে অংশগ্ৰহণ কৰিছে এই যাত্ৰাত। ওজাপালি বেণ্ড পাৰ্টি আয়তীৰ নাম ঢোল তালৰ শব্দত মুখৰিত আমিনগাঁৱৰ আকাশ বঁটা। আমিনগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত মনসা পূজাৰ অংশ হিচাপে উলিওৱা হৈছে এই কলচীত পানী তোলা পৰ্ব। আমিনগাঁৱৰ এই মনসা পূজাৰ আছে বিশেষ তাৎপৰ্য। ২৯ বছৰ আগেয়ে আমিনগাঁও ওপৰবৰীত হৈছিল কলেৰা সদৃশ এক মহামাৰী। মৃত্যু হৈছিল ১৬জনকৈ লোকৰ আৰু এই মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে আৰম্ভ কৰা ওপৰবৰীৰ মনসা পূজা আজিও পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আছে। মনসা পূজা ৰাইজৰ পূজা বুলি আমি বিশ্বাস কৰোঁ। আজি ২৯ বছৰে ধৰি পূজাখন চলি আছে। ২৯ বছৰ এনেকৈ হ'ল, আমাৰ যেতিয়া আমাৰ মহামাৰী হৈছিল গাঁৱত, সেই তেতিয়াৰ পৰাই তাৰমানে আমি এই মনসা পূজা উদযাপন কৰিছোঁ আৰু আজি ২৯ বছৰে আমাৰ এনেকৈ চলি আছে। আমি এনেকৈ আহিছোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ চলিব। আমি গ'লেও নতুন প্ৰজন্মই আহি কিনে এই পূজাখন আৰম্ভ কৰি চলাই থাকিব। আৰু ইয়াত বাহিৰে আজি আমাৰ এটা বৰ দুখৰ কথা আছিল। আমাৰ আজি এখন মিটিং আছিল, মোদী অহাৰ কথা আছিল, কিন্তু যেতিয়া পংকজ নাথৰ ৰিপৰ্ট, জননী লাইভ।